ইছলাম ধৰ্মৰ একাংশ মুছলমান সম্প্ৰদায়ৰ মানুহে মোক তীব্ৰ সমালোচনা কৰিছিল আৰু বিভিন্ন ধৰণে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আনকি তেওঁলোকে মোক সেই মন্তব্যটো কৰাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈকো তেওঁলোকে সামাজিক মাধ্যম যোগে দাবী জনাই আহিছিল। আৰু যিখিনি মানুহে সেই দাবী জনাইছিল তেওঁলোক অশিক্ষিত মানুহ নহয়। যে শিক্ষিত মানুহৰ আচৰণ সদায় শিক্ষিতৰ দৰে হ'ব লাগে, কেতিয়াও অশিক্ষিত বা অৰ্ধশিক্ষিত মানুহৰ দৰে হ'ব নালাগে। মোৰ উদ্দেশ্যটো হ'ল যে মই হিন্দু নে মই মুছলমান, মই খ্ৰীষ্টান, মই জৈন, মই বুদ্ধিষ্ট, এইটো নহয়। মই মোৰ কথাখিনি কৈছিলোঁ তাত মানুহ হিচাপেহে আমি জীয়াই থাকিব লাগে। আমি ইছলাম হৈ, আমি খ্ৰীষ্টান হৈ, আমি জৈন, বুদ্ধিষ্ট, আমি হিন্দু হৈ জীয়াই থাকিব নালাগে। আমি মানুহ হিচাপে জীয়াই থাকিব লাগে। আৰু মই ইয়াতো সেই একেটা কথাই ক'ম যে এই শিক্ষানুষ্ঠানখনেও ইয়াত কোনো হিন্দু সৃষ্টি কৰিব নালাগে, ইয়াত কোনো মুছলমান সৃষ্টি কৰিব নালাগে, ইয়াত কোনো বুদ্ধিষ্ট সৃষ্টি কৰিব নালাগে। শিক্ষানুষ্ঠানৰ উদ্দেশ্য কেৱল মানুহ সৃষ্টি কৰা, মানুহ। তাত কোনোবাই ভাল পায়, তাত কোনোবাই বেয়া পায়, পাবলৈ দিয়ক। ধৰ্মীয় গোড়ামিটো আমাৰ ব্যক্তিগত জীৱনতহে দৰকাৰ আছে। আমি আল্লাহক বিশ্বাস কৰিম নে আমি গডক বিশ্বাস কৰিম, আমি ভগৱানক বিশ্বাস কৰিম, কিন্তু মোৰ নিজৰ কথা। আপুনি আল্লাহ বুলি ক'ব পাৰে, কোনোবাই গড বুলি ক'ব পাৰে, কোনোবাই যীশু বুলি ক'ব পাৰে, কোনোবাই বিষ্ণু বুলি ক'ব পাৰে, কোনোবাই মহেশ্বৰ বুলি ক'ব পাৰে, কোনোবাই শিৱ বুলি ক'ব পাৰে। ক'ম যে ভৱিষ্যতৰ সমাজখনত তোমালোক একোজন মানুহ হোৱা, কোনোবা হিন্দু হোৱাতকৈ, কোনোবা ইছলাম হোৱাতকৈ, কোনোবা খ্ৰীষ্টান হোৱাতকৈ তোমালোক একোজন পূৰ্ণাংগ সঁচা মানুহ হোৱা, মানুহ। আৰু যদি আমি মানুহ হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন ভাল হয়, আমাৰ দেশখন ভাল হয়, আমাৰ জাতিটো ভাল হয়। শেষত এটাই মই ক'ম, সোণাপুৰৰ সেই স্থানত আজি জুবিনক যেতিয়া তাত সমাধি দিয়া হৈছিল, বৰঝাৰ বিমানবন্দৰৰ পৰা সৰু সজাই হৈ সোণাপুৰলৈকে জুবিনৰ পিছত যিমান লাখ লাখ মানুহ আহিছিল, তাত কোন হিন্দু আহিছিল, তাত কোন মুছলমান আহিছিল, তাত কোন খ্ৰীষ্টান আহিছিল, কোনেও গম পোৱা নাছিল। তাত আহিছিল কেৱল মানুহ আৰু মানুহ। তাত কেৱল মানুহ আহিছিল। এইকাৰণেই মানুহ আহিছিল, জুবিনে কৈ গৈছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মানুহেই মোৰ কাৰণে ভগৱান। আৰু মই ভাবোঁ যে আমি সেই পথেৰেহে সঠিক হ'ব লাগে, সেই শিক্ষাৰেহে আমি শিক্ষিত হ'ব লাগে, য'ত কেৱল মানুহ থাকিব, মানুহৰ জয়গান গাব, মানুহৰ কথা ক'ব মানুহে। মই এই বিদ্যালয়ৰ